প্ৰেমৰ বাবে এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰেমৰ বাবে এবাৰ যুৱকক অকথ্য নিৰ্যাতন চলাইছে প্ৰেমিকাৰ পৰিয়ালে আৰু যুৱকক হাত ভৰি ভাঙি দিছে আৰু কেৱল হাত ভৰি ভাঙি দিয়াই নহয়, এবাৰ যুৱকৰ হাতৰ আঙুলিৰ নখৰ নখ পৰ্যন্ত এৰুৱাই দিয়া হৈছে আৰু সমান্তৰালকৈ যুৱকৰ গাত লগাই দিয়া হৈছে গৰম লোহা আৰু প্ৰেম কৰাৰ অপৰাধতে যুৱকৰ ওপৰত এনেদৰে অকথ্য নিৰ্যাতন চলাইছে প্ৰেমিকাৰ পৰিয়ালে আৰু এই ঘটনা সংঘটিত হৈছে মংগলদৈত। আমি সবিস্তাৰে এই খবৰ লৈ আহিছো আৰু দেখিবলৈ পোৱা গৈছে এইবাৰ প্ৰেমৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰেমৰ বাবে চিৰদিনৰ বাবে খুনীয়া হৈছে এজন যুৱক আৰু প্ৰেমিকাৰ ঘৰলৈ মাতি নি এইবাৰ প্ৰেমিকাৰ পৰিয়ালে এইদৰে অকথ্য নিৰ্যাতন চলাইছে। এজন যুৱকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে। সুদেৱ মণ্ডল নামৰ যুৱকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে প্ৰেমিকাৰ পৰিয়ালে আৰু প্ৰেমিকাৰ পৰিয়ালৰ ওপৰত এক গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু হাত ভৰি ভাঙি দিয়া হৈছে। যুৱকজনৰ হাত ভৰি ভাঙি দিছে আৰু সমান্তৰালকৈ আঙুলিৰ নখ পৰ্যন্ত এৰুৱাই দিছে। কেৱল হাত ভৰি ভাঙি ক্ষান্ত নাথাকিল প্ৰেমিকাৰ পৰিয়ালে আৰু যুৱকজনৰ আঙুলিৰ নখ পৰ্যন্ত এৰুৱাই দিয়া হৈছে। প্ৰেমিক যুৱকজনৰ আঙুলিৰ নখ পৰ্যন্ত এৰুৱাই দিছে প্ৰেমিকাৰ পৰিয়ালে আৰু লগতে দেহত লগাই দিছে গৰম লোহা পৰ্যন্ত দেহত লগাই দিছে আৰু এইদৰে প্ৰেমিকাৰ পৰিয়ালে ঘৰলৈ মাতি নিছিল সুদেৱ মণ্ডল নামৰ এজন যুৱকক আৰু সুদেৱ মণ্ডল নামৰ যুৱকজনক এইদৰে অকথ্য নিৰ্যাতন কৰিছে আৰু মংগলদৈৰ মোৱামাৰীত এই ঘটনা সংঘটিত হৈছে। মোৱামাৰীত প্ৰেমৰ বাবে এজন যুৱক এইদৰে চিৰদিনৰ বাবে ঘূণীয়া হ'বলগীয়া হৈছে আৰু প্ৰেমিকাৰ পৰিয়ালৰ ওপৰত এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু বিশেষকৈ অথৰ মণ্ডল অৰ্থাৎ প্ৰেমিকাৰ পিতৃ অথৰ মণ্ডল, ককায়েক দেৱজিৎ মণ্ডল আৰু লগতে খুৰাক ফালু মণ্ডলে যুৱকজনৰ ওপৰত এনেদৰে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ এতিয়া উত্থাপন হৈছে। সেই অভিযোগ তুলিছে সুদেৱ মণ্ডল নামৰ যুৱকজনৰ পৰিয়ালৰ লোকে সেই অভিযোগ উত্থাপন কৰিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে তিনিজন লোকে এইদৰে প্ৰহাৰ কৰিছে, অকথ্য নিৰ্যাতন কৰিছে। কেৱল প্ৰেম কৰাৰ অপৰাধতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। প্ৰেম কৰাৰ অপৰাধতে প্ৰেমিকাৰ পিতৃ অথৰ মণ্ডলে এইদৰে যুৱকজনৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে। সমান্তৰালকৈ ককায়েক দেৱজিৎ মণ্ডল আৰু খুৰাক ফালু মণ্ডলে তিনিওজন লোকে লগ হৈ এইদৰে যুৱকজনৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে। হাত ভৰি ভাঙি দিছে আৰু হাত ভৰি ভাঙি দিয়ে ক্ষান্ত নাথাকিল যুৱকজনৰ আঙুলিৰ নখ পৰ্যন্ত এৰুৱাই দিছে আৰু প্ৰেমিক যুৱকজনৰ দেহত লগাই দিছে গৰম লোহা আৰু এই এতিয়া অভিযোগ উত্থাপন হৈছে প্ৰেমিকাৰ পিতৃ সমান্তৰালকৈ ককায়েক খুৰাকৰ ওপৰত সেই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে সেই অভিযোগ উত্থাপন হৈছে আৰু বিশেষকৈ যুৱকজনৰ পৰিয়ালে সেই অভিযোগ এতিয়া উত্থাপন কৰিছে আৰু তিনিওজন লোকে প্ৰহাৰ কৰিছে যাৰ ফলত যুৱকজনে বুকুত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে আৰু মুখেৰো তেজ নিৰ্গত হৈছে আৰু যুৱকজনে আনকি পানী বিচাৰিছিল। অকথ্য নিৰ্যাতন চলোৱা হৈছিল যুৱকজনক হাত ভৰি যিহেতু ভাঙি দিয়া হৈছিল যাৰ ফলত যুৱকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, বুকুত বেয়াকৈ আঘাত পাইছিল, মুখেৰে তেজ নিৰ্গত হৈছিল। কিন্তু তাৰ পাছত কিন্তু যুৱকজনে পানী খাবলৈ বিচাৰিছিল। পানী খাবলৈ বিচৰাটো কিন্তু পানী দিয়া হোৱা নাছিল, যুৱকজনক পানী দিয়া হোৱা নাছিল। তাৰ পৰিৱৰ্তে কিন্তু যুৱকজনক পেচাব খুৱাবলৈ উদ্যত হৈছিল লোককেইজনে আৰু এইদৰে কেৱল প্ৰেমৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। প্ৰেম কৰাৰ বাবে এইদৰে চিৰদিনৰ বাবে ঘূণীয়া হৈছে এজন যুৱক আৰু মংগলদৈৰ মোৱামাৰীত এই ঘটনা সংঘটিত হৈছে আৰু পৰৱৰ্তী সময়ত কিন্তু অতি সংকটজনক অৱস্থাত যুৱকজনক মংগলদৈৰ আৰক্ষীয়ে মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰু যদি পৰৱৰ্তী সময়ত মংগলদৈৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে মংগলদৈত এই ঘটনা সংঘটিত হৈছে। প্ৰেমৰ বাবে মংগলদৈত এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এইদৰে এতিয়া অৱশেষত মোৱামাৰীৰ গাঁওখনৰ আচলতে সকলো লোক ওলাই আহিছে, স্থানীয় লোক ওলাই আহিছে এই ঘটনা সন্দৰ্ভত আৰু শনিবাৰে মংগলদৈ থানাত প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰাৰ পাছতে মংগলদৈ থানাৰ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত কেছ তদন্ত আৰম্ভ কৰিছে আৰু গোচৰ ৰুজু কৰিছে আৰু ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে যিসমূহ অধৰ মণ্ডল পিতৃ আৰু সমান্তৰালকৈ ককায়েক দেৱজিৎ মণ্ডল আৰু খুৰাক ফালু মণ্ডলক জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে প্ৰেমৰ নামত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মংগলদৈৰ মোৱামাৰীত এই ঘটনা সংঘটিত হৈছে আৰু এইদৰে প্ৰেমৰ নামত প্ৰেম কৰাৰ বাবে যুৱকৰ ওপৰত অকথ্য নিৰ্যাতন চলাইছে প্ৰেমিকাৰ পৰিয়ালে আৰু ঘৰলৈ মাতি নি এই ধৰণৰ অকথ্য নিৰ্যাতন চলোৱা হৈছে। হাত ভৰি ভাঙি দিয়া হৈছে আৰু হাত ভৰি ভাঙি দিয়ে ক্ষান্ত নাথাকি যুৱকৰ নখ পৰ্যন্ত এৰুৱাই দিছে। আনকি যুৱকজনে যেতিয়া পানী খাবলৈ বিচৰা হৈছিল সেই পানী খাবলৈ দিয়া হোৱা নাছিল আৰু তাৰ পৰিৱৰ্তে কিন্তু পেচাব খুৱাবলৈ উদ্যত হৈছিল পৰিয়ালৰ লোকে আৰু এই ধৰণে অকথ্য নিৰ্যাতন চলোৱা হৈছিল যুৱকজনৰ ওপৰত আৰু এই ঘটনা মংগলদৈত সংঘটিত হৈছে আৰু এই সন্দৰ্ভত কিছু মন্তব্য আছে দৰ্শকলৈ আগবঢ়াইছো। মোৰ নাম সুদেৱ মণ্ডল, মোৰ ঘৰ মোৱামাৰী আৰু বুধবাৰ দিনা ৰাতি মোক ছোৱালীটোৱে ফোন কৰিছিল, অধৰ মণ্ডলৰ ছোৱালী। ফোন কৰি কেনে কৈছে যে ঘৰত কোনো নাই আহা, কয় দাদাও নাই ঘৰত, মা দেউতা আছে টোপনি মাৰছে। তাৰপিছত মই গেছো,
মই যাওয়ার পিছত সিহঁতৰ দাদা আহিছে, আহি কেনে দরজা খুলি কেনে ঘৰত সোমাই কেনে ছোৱালীটোক খেদাই দিছে। তাৰপিছত মোক মাৰছে, মাৰাৰ পিছত সিহঁতৰ দেউতাই মাৰছে ফাৰ্ষ্টত, অধৰ মণ্ডলে। তাৰপিছত সিহঁতৰ দাদা কেশৱ মণ্ডল আহিছে, আহি কেনে গুণা তাৰে দি মোৰ মুখত বান্ধছিল, গুণা তাৰে দি মুখত বান্ধছিল। তাৰপিছত সিহঁতৰ আৰু এটা ককা আছে, ফালু ফালু আছিল, খুৰা, তিনিটা মানুহ আছিল। সিহঁতে তিনিটাই মোক মাৰছে, মাৰি কেনে সিয়াক একেবাৰে মাৰি পেলাম। সিহঁতে দাও লৈ আহিব খুজিছে, কয় তই আটা পাৰিলে তোক ইয়াতে মাৰি থৈ দিম পুতি, ৰাতি 1টা মান বজাত। তাৰপিছত মই আটা পাৰা নাই, মোক মাৰি আছে। কিহেৰে মাৰিছে? এটা বাথাম আছিল আৰু 2টা বাঁহ আছিল। তাৰপিছত মাৰোঁতে মই অজ্ঞান হৈ গৈছো। তাৰপিছত মোৰ এইখিনি ছাতিৰ ওপৰত উঠি কেনে লাত খাইছে, ফালু নাকেদি তেজ ওলাইছে, হাতৰ আঙুলি বিলাক ভাঙি গৈছে আৰু এইটো গৈছে, আৰু ভৰিত কোবাইছে, পিঠিত কোবাইছে। 3টা মানুহে মাৰছে মোক। পিছত পুলিচে লৈ আহিছে আৰু এইখিনিত হাড়দিৰ জইনটো ছুটি গৈছে এইখিনিত। তাৰপিছত মাৰি চাৰি কেনে মই পানী খুজিছিলো খাবৰ কাৰণে, মোক পানী দিয়া নাই, কয় তোক পেচাব দিম খাবৰ কাৰণে, মোক পানী দিয়া নাই। তাৰপিছত লাষ্টত অলপ পানী আনি দিছে এটা ল'ৰাই, নাই তাতে মাৰছে, মই অজ্ঞান হৈ কেনে পৰি গৈছো। তাৰপিছত এইবিলাক কোবাইছে এইবিলাক। তোমাৰ ভাল পোৱা কিমান বছৰ হ'ল? 6 মাহ মান হ'ল, 6 মাহ 1 বছৰ মান হ'ল। তুমি ছোৱালীজনীয়ে তোমাক ভাল পায়? কিয় এনেকুৱা কৰিলে? সেইটো মইতো নাজানো কিয় বা কৰিলে। এতিয়া ছোৱালীয়ে মাতিছিল মোক, মই তাৰ কাৰণে গৈছিলো, আৰু নামাতা হলে মই নেগিলো হয়। মোৰ বয়স 18। তুমি কি কৰা? মই SRD ৱেল্ডিঙৰ কাম কৰো, SRD কোম্পানীতে। দেউতাই গাখীৰ বিক্ৰী কৰে। ঘৰৰ একমাত্ৰ উপাৰ্জন তুমিয়ে কৰা? তেতিয়া মই নিজে উঠিব নোৱাৰো, বেলেগে ধৰি উঠাই দিব লাগে। খোৱা লোৱা? খোৱা লোৱা বেলেগে খুৱাই দিব লাগে, আৰু মুখেদি তেজ ওলাই। ডক্টৰে অপাৰেশ্যন কৰিব দিছে। কি অপাৰেশ্যন কৰিব লাগিব? এইখিনিত অপাৰেশ্যন কৰিব লাগিব, এই শোল্ডাৰত অপাৰেশ্যন কৰিব লাগিব, আৰু এইখিনিত আছে, আৰু এইটো, আৰু সেই ভৰিত কৰিব। এইবিলাক ভাঙি গৈছে? একমাত্ৰ প্ৰেমৰ কাৰণে তোমাক ফচাই দিলে নেকি? মই সেইটো কাৰণে মাতছো, মই তাৰ কাৰণে গৈছো, নহলে মই নেগিলো হয় নাই। পুলিচক কিবা কৈছে গৰু চুৰিৰ কাৰণে, গৰু চুৰ কৰা এনেকুৱা ধৰণৰ কিবা কথা কৈছে, এই কথাটো কি? এইটো কথা মিছা কথা কৈছে ইহঁতে। যদি মোৰ মোবাইলটো ৰাখি কেনে ইহঁতে প্ৰুফ কেইটা আছিল, এইটা ডিলিট কৰি দিছে, ৰেকৰ্ডিং আছিল। মই যাওয়ার আগতে কৈছো যে এইগিলা কাম করব, কয় নাই, সিহঁতে ডিলিট কৰি দিছে রেকর্ডিং কেইটা, মোবাইল রাখি দিছিল। সিহঁতৰ দাদাই মোবাইল দিয়া নাই, সিহঁতে মোবাইল ৰাখি দিছিল, তাৰ পিছদিনা আকৌ মোবাইল দি থৈ গৈছে। সিহঁতে ৰেকৰ্ডিং চেকৰ্ডিং ডিলিট কৰি কেনে তাৰপিছত মোবাইল দি থৈ গৈছে। কোনে দিব আহিছে? তাৰ মানুহ এটা জন্মজয়। মুঠতে কিমানজন মানুহে মাৰপিট কৰিছে তোমাক? 3টা মানুহে মাৰছে, সিহঁতৰ দেউতাই মাৰছে, আৰু তাৰ দাদা এটা আছিল, আৰু তাৰ খুড়া এটা আছিল। নাম কি? অধৰ মণ্ডল, দেৱজিৎ মণ্ডল, আৰু ফালু মণ্ডল। বিচার লাগে, তার মানে উচিত আইন লাগে, উচিত বিচার লাগে। লগতে ঘর যদি সি যদি কিবা অপরাধ করছে, কিবা ভুল করছে, মাক বাপেকক ক'ব লাগছিল, মাক বাপেকে গৈ কেনে শাসন কৰিলে হয়, আৰু ৰাইজে শাসন কৰিলে হয়। কিন্তু তাৰ বিনিময়ে সিহঁতে তাৰ ৰাসত গৈছিল, ৰাসৰ পৰা এই অধৰ মণ্ডলৰ ছোৱালীটোৱে মানে ফোন কৰি তাক মাতি লৈছে ঘৰত। কিবা সম্পৰ্ক আছে বুলি আমি বিশেষ সেইবিলাক নাজানো, আমি এতিয়াহে গম পাই আছোঁ চিষ্টেমটো। তাৰপিছত সোমোৱাৰ মানে যোৱাৰ পিছত ল'ৰাটো যোৱাৰ পিছত ঘৰৰ ভিতৰত দৰজা দি সিহঁতে মাৰপিট কৰিছে। আচ্ছা, এনেকুৱা মাৰপিট কৰিছে মানে যাৱাৰ পিছত কৈছে গৰু চোৰ। এতিয়া আমাৰ এই মোৱামাৰী এৰিয়াত যদি গৰু চুৰ হয়, আমাৰ গোটেই গাঁওখনে জানে চোৰ আহিছে বুলি গোটেই গাঁওখনে জানে। আৰু এই অধৰ মণ্ডল হ'ল BTB ছেক্ৰেটাৰী, আৰু এওঁলোকে যেতিয়া মানে পুলিচ মাতিল, পুলিচ মাতাৰ পিছত কি কৰিল, পুলিচে থানাত লৈ গ'ল। ফাৰ্ষ্ট টাইম থানাত লোৱাৰ পিছত গম পোৱা হিচাপে তাৰ নিজে মানে অচেতন হৈ পৰি আছে, তাক নিজে তাৰমানে হেৰি দি চাইন লৈছে।
চাইন লৈ চিভিলত পঠাই দিছে এই পুলিচে সেই আমাৰ মংগলদৈ থানাৰ ছেকেণ্ড অচি চাইন লৈ চিভিলত পঠাই দিছে চিভিলত ভৰ্তি হৈ আছে ল'ৰাটো এতিয়া এনেকুৱাকৈ মাৰছে মাৰপিট হৈছে মাত বোল ওলাব পৰা নাই তো নাকে মুখে তেজ ওলাই আছে তাৰ পৰা ৰিলিজ দিছে যে একো নহয় তোমালোকে লৈ যোৱা আৰু পুলিচে আহি ধুমকি দিয়ে এওঁলোকে এই ঘৰত তোমালোকে এনি টাইম তাৰমানে এই পটপট মিলামিলি হোৱা মিলামিলি হ'লে তাৰমানে তেতিয়া নহ'লে তোমালোকে ল'ৰাটো যেতিয়া ভাল হ'ব জেল হ'ব এতিয়া কথাটো হ'ল তাৰমানে সিহঁতে যেনেকুৱা তাৰমানে মাৰপিট কৰিছে ঠিক আছে মাৰপিট কৰিছে যদি মানে সিহঁতে পুলিচ যেতিয়া আহিছে এই ঘৰৰ আগেদি তাৰমানে পুলিচৰ গাড়ীটো গৈছে তেতিয়াতো এই ঘৰৰ পৰা মা দেউতা বা আমাক ৰাইজক ক'ব পাৰিলে হয় আমি গুচি গ'লো হয় এইবিলাক তাৰমানে মই এই বস্তুটোই তাৰমানে মই আহ্বান কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যে কৈ থাকে পুলিচ বিভাগটো ঠিক আছে সব একো চলি আছে সব ঠিক ঠাক চলি আছে আৰু এই VTV ছেক্ৰেটাৰী হয় এইবিলাক এই তাৰমানে যিবিলাকে মানে সিহঁতে কি কৰে বেলেগ মাইকী হওক ছোৱালী হওক সিহঁতে এনেকৈ বদনাম কৰি আৰু সেই মানুহৰ পৰা পইচা লৈ সিহঁতে খাই থাকে সিহঁতে তাৰমানে এনেকুৱা ধৰক তালিবানী শাসন কৰাৰ কাৰণে সিহঁতে আইনটো ক'ত পাইছে নিজৰ আইনটো তাৰমানে হাতত যে উঠাই লৈছে সিহঁতে চব কৰিব পাৰে অৱস্থা মানে পূৰা মানে বেয়াই হৈ আছে চিৰিয়াছ হৈ আছে এতিয়াও নাকে মুখে এতিয়াও ওলাই আছে আৰু এতিয়া ধৰক এই মানুহ ঘৰে তাৰমানে হাজিৰা চাজিৰা কৰি খাই হাত চাত ভাঙি দিছে উঠি অহা ল'ৰাটো এতিয়া অপাৰেশ্যন কৰিবলৈ পইচাখিনি ক'ত পাব উচিত বিচাৰ লাগে তাৰমানে উচিত আইন লাগে উচিত বিচাৰ লাগে লগতে ঘৰ যদি কিবা অপৰাধ কৰিছে কিবা ভুল কৰিছে মাক বাপেকক ক'ব লাগিছিল মাক বাপেকে গৈ কেনে শাসন কৰিলে হয় আৰু ৰাইজে শাসন কৰিলে হয় কিন্তু তাৰ বিনিময়ে সিহঁতে তাৰমানে কি কৰিছে ঘৰত দৰজা দি সিহঁতে মাৰপিট কৰিছে মাৰপিট কৰি আকৌ মানে কিবা বেয়া কেছত ফচাই দিছে গৰু চুৰ বুলি ল'ৰাটো একচুৱেলি হাজিৰা চাজিৰা কৰি খাই ভাল ল'ৰাটো ভাল তাৰ এনেকুৱা কোনো ৰেকৰ্ড নাই আৰু যদি সেনেকুৱা যদি কিবা ৰেকৰ্ড থাকে তাক জেল দিয়ক ফাঁচি দিয়ক যি কৰে আমি ৰাজি আছোঁ কিন্তু সি মাৰপিট কিয় কৰিলি আৰু এনেকুৱাকৈ মানুহ মাৰে নেকি আৰু সেনেকুৱাকৈ মাৰপিট কৰে নেকি ৰটে দি মাৰছে তাৰপিছত বাটামে দি মাৰছে আঙুলি চাঙুলি এইবিলাক তাৰমানে উঠাই দিছে আঙুল চাঙুল নখ চখ এইবিলাক উঠাই দিছে অঁ পানী দিওঁতে তাৰপিছত কি কৈছে পানী খোৱাৰ পিছত কি কৈছে তাক লগে তাৰমানে তাক পেচাব খুৱাই দিছে তালিবানী শাসন কৰিছে তাৰ চাই বেছি কৰিছে তালিবানৰ চাই বেছি কৰিছে তালিবানৰ শাসন অলপ হেৰি আছে মানে ধৰক ৰেহাই আছে সেনেকুৱাও ৰেহাই দিয়া নাই ৰাইজে উচিত শাস্তি বিচাৰি আছে উচিত অন্যায় বিচাৰে তাৰমানে হেৰি যিটো অন্যায় কৰিছে সিহঁতে আমি তাৰমানে তদন্ত কৰি আমি তাৰমানে উচিত শাস্তি বিচাৰি আছোঁ পূৰা মেটেৰিয়েলি আছে অধৰ মণ্ডলৰ লগত হয় পুলিচৰ অধৰ মণ্ডল হ'ল আগত আছিল তাৰমানে আমাৰ ইয়াত 5 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ বিজেপিৰ পৰা জিকা আছিল আৰু সেই অধৰ মণ্ডল VTV ছেক্ৰেটাৰী তেওঁ হয় আৰু তেওঁ পুলিচক গৈ যি কয় তাকেই পুলিচে মানে আৰু তেওঁৰ ঘৰত মাজে পুলিচ আহিয়ে থাকে এনেও আহি থাকে কিবা কেছ হওক চাই নহওক এনেও তেওঁৰ ঘৰত আহিয়ে থাকে আহি কথা বতৰা পাতিয়ে থাকে আৰু সি যি কয় তাকেই শুনে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990